কোকৰাঝাৰত এপছুৰ বিশাল সমদল বিটিআৰ চুক্তি ৰূপায়ণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ সংগঠনটোৰ 2020 চনৰ 27 জানুৱাৰীত সম্পাদিত হৈছিল বিটিআৰ চুক্তি বিগত 5 বছৰে বিটিআৰ চুক্তি ৰূপায়ণ নোহোৱাত উদ্বেগ প্ৰকাশ এপছু নেতৃত্বৰ কোকৰাঝাৰৰ শিশু উদ্যানৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ উলিওৱা ৰেলীত অংশগ্ৰহণ এপছুৰ সভাপতি দীপেন বৰুৰ লগতে আন নেতাসকল আমি আপোনালোকক এই ৰেলীটো পুনপটীয়াকৈ দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছো কোকৰাঝাৰলৈ যৰ পৰা সংযুক্ত হৈছে ৰিনয় বসুমতাৰী ৰিনয় আমাক দেখুৱাওক আৰু এপছুৱে গোটেই বিষয়টো সন্দৰ্ভত বিটিআৰ চুক্তি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আগবঢ়াই সেয়া জনাওক ৰাষ্ট্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাই আজি আকৌ যিমান নিখিল বড়ো ছাত্ৰ সন্থাৰ কমিটি আছে এই অসমত আজি প্ৰতিবাদ কৰাটো আমি দেখিবলৈ পাইছোঁ আমি বৰ্ণনা কৰিম কোকৰাঝাৰ যে চিলড্ৰেন পাৰ্কৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বৰুৱাই ইয়াত অংশগ্ৰহণ কৰিছে ইয়াত 3ৰ পৰা 5,000 যে যিমান ছাপোৰ্টাৰ আছে এপছু সিহঁতে আহি আজি বিটিআৰ একত যে হৈছিল 2020-27 জানুৱাৰীত এইটো অতি সোনকালে হ'ব লাগে ইয়াৰ কাৰণে এই চুক্তি শান্তিটো ৰূপায়ণ হ'ব লাগে ইয়াৰ কাৰণে প্ৰতিবাদ কৰি ৰেলী কৰিছে আৰু যে 20 আৰু 21 নৱেম্বৰত দিল্লীত যন্ত্ৰ মন্ত্ৰৰ ধৰ্ণা হ'ব ইয়াৰ এইটোৱে দাবী হ'ল 125 এমেণ্ডমেণ্ট বিল হ'ব লাগে আমি জানিবৰ কাৰণে চেষ্টা কৰিম নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব ৰেলীৰ মেইন উদ্দেশ্যটো ক'ব নেকি নিখিল বড়ো ছাত্ৰ সন্থা NDP 4টা পইণ্ট আৰু UBPO 6টা সংগঠনে 2020 চনত 27 চনৰ শান্তি চুক্তি কৰিছিল আৰু 5টা বছৰৰ কিছু দফা ৰূপায়ণ হ'ল কিন্তু মূল দফা যি আছিল 125 যি এমেণ্ডমেণ্ট বিল পাছ কৰিব লাগে আৰ্টিকল 280 যাৰ দ্বাৰা কেন্দ্ৰীয় পৰা পোনপটীয়া BTC বিটিআৰে পুঁজি পাব বিটিআৰৰ অধিক সম্পন্ন কৰা হ'ব 60টা সমষ্টি বৃদ্ধি কৰা হ'ব পাৱাৰ এণ্ড ফাংচন ইয়াত বঢ়াই দিয়া হ'ব সীমা সম্প্ৰসাৰণ গাঁও অন্তৰ্ভুক্ত গহপুৰলৈকে এই কথা প্ৰতিশ্ৰুতি আছিল দাড়ি কমা প্ৰতিশ্ৰুতি কৰা হৈছিল গৃহমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু লগতে বড়ো কছাৰী কাউন্সিলক অধিক ক্ষমতা সম্পন্ন পূৰ্ণাংগ পৰ্যায়ত মৰ্যাদা দিব লাগে কাৰ্বি আংলঙৰ ST হিলৰ মৰ্যাদা প্ৰদান কৰিব লাগে জেলত থকা 6গৰাকী NDP আৰু তেওঁলোকক কেছ উইথড্ৰ কৰিব লাগে বড়ো যুৱক যুৱতীক ডাইৰেক্ট আৰ্মি পাৰামিলিটাৰী অসম পুলিচৰ নিযুক্তি কথা আছিল আৰু মাটি বাৰী প্ৰদান কৰা কথা আছিল 1500 কোটি টকা অসম চৰকাৰ ভাৰত চৰকাৰৰ যি পুঁজি সেই পুঁজি দ্বাৰা যি উন্নয়ন ইনফ্ৰাষ্ট্ৰাকচাৰ অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰিবলগীয়া এই প্ৰায় 10 সম্বলিত দাবী আজিও ৰূপায়ণৰ কাৰণে বাকী আছে আগন্তুক শীতকালীন অধিৱেশন সংসদত আহি আছে এই পাৰ্লিমেণ্ট অধিৱেশনত 125 পাছ কৰিব লাগে আৰু এই পাছ কৰি পেলাই অধিক ক্ষমতা সম্পন্ন দিব লাগে অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই 20 নৱেম্বৰত নতুন দিল্লীত আমি 10টা শিক্ষিদল উত্তৰ পূৰ্বাঞ্চলৰ তেওঁলোকক আমন্ত্ৰণ কৰি পেলাই আমি সেমিনাৰ আয়োজন কৰিম 21 নৱেম্বৰত যন্তৰ মন্তৰত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ আৰু অহা ডিচেম্বৰ মাহত কোকৰাঝাৰত 2 লাখ লোকৰ সমাৱেশত এটা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম কেন্দ্ৰীয় চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়াও আমাৰ বিশ্বাস আছে যদি সময়ত ৰূপায়ণ নকৰে আমি ভাবি ল'ম যে কেন্দ্ৰীয় চৰকাৰে আমাক প্ৰতাৰণা কৰিছে প্ৰতাৰণাৰ দিশলৈ লৈ গৈছে আৰু আলফা চুক্তি ডিমাচা কাৰ্বি আদিবাসী চাওতাল NLFT ATTF তেওঁলোকে যি চুক্তি কৰিলে বড়ো চুক্তিক চাই পেলাই তেওঁলোকে চুক্তিত আবদ্ধ হৈছিল আজি যদি এই চুক্তি সময়ত যদি ৰূপায়িত হয় তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে চুক্তিৰ নামত আমাক প্ৰতাৰণা কৰা বুলি আমি ভাবিবলৈ বাধ্য হ'ম আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰধানমন্ত্ৰীৰ ওচৰত গৃহমন্ত্ৰীৰ ওচৰত এতিয়াও বিশ্বাস আছে যে তেওঁলোকে এইটো গুৰুত্ব সহকাৰে ল'ব আৰু অন্যথা গণতান্ত্ৰিক শান্তিপূৰ্ণ জংগী আন্দোলন চলি থাকিব কি কাৰণে ইমপ্লিমেণ্ট হোৱা নাই 5 বছৰত আপুনি কি ক'ব মানে নেগলিজেন্সি নেকি ভাৰত চৰকাৰ অসম চৰকাৰে দেৰিকে লেহেমীয়া যি কাৰ্যসূচী লৈছে আমি এইটো ভাল পোৱা নাই সময়ত চুক্তি ৰূপায়ণ হ'ব লাগিছিল কি আছে কাৰ ষড়যন্ত্ৰ আছে কি আছে মই নাজানো কিন্তু আমি বিচাৰিছোঁ চুক্তি ৰূপায়ণ হ'ব লাগে আৰু চুক্তি ৰূপায়ণৰ বিকল্প নাই বুলি আমি
স্পষ্ট আকাৰে আমি ক'ব বিচাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ৰিনয় বসুমতাৰী পোনপটীয়াকৈ আমাক এপছুৰ প্ৰতিবাদী কাৰ্য সমদলৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাৰ।